মুহূৰ্তত উচ্ছেদক লৈ অন্য এটা ডাঙৰ খবৰ লৈ আহিছোঁ। কাইলৈৰ পৰা পাইকানাত চলিব বৃহৎ উচ্ছেদ অভিযান। যদিও আজিৰে পৰা চলাৰ কথা আছিলে, কিন্তু আজি জুম্মাবাৰ অৰ্থাৎ শুকুৰবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা ধৰণে আজি কোনো ধৰণৰ উচ্ছেদ হোৱা নাই। কিন্তু কাইলৈ 1038 বিঘা মাটিত 50খনকৈ এক্সকাভেটৰৰ সহায়ত বৃহৎ উচ্ছেদ অভিযান চলিব। আৰু এই উচ্ছেদ অভিযানক লৈ সম্পূৰ্ণৰূপে আৰক্ষী প্ৰশাসন সাজু হৈ আছে। 1000ৰো অধিক জোৱানৰ বেটেলিয়ন লৈ প্ৰশাসন সাজু হৈছে। কিছু তথ্য আছে এই সন্দৰ্ভত সবিস্তাৰে জনাম। আমি জনাইছোঁ উচ্ছেদ অভিযানক লৈ পুনৰ এটা এই মুহূৰ্তত ডাঙৰ খবৰ। কাইলৈৰ পৰা পাইকানত চলিব উচ্ছেদ অভিযান। 1038 বিঘা মাটিত 50খনকৈ এক্সকাভেটৰৰ সহায়ত উচ্ছেদ চলোৱা হ'ব। বৃহৎ উচ্ছেদ অভিযানক লৈ সম্পূৰ্ণৰূপে আৰক্ষী প্ৰশাসন এতিয়া সাজু হৈছে, প্ৰস্তুতি তুংগত। 1000ৰো অধিক জোৱানৰ বেটেলিয়ন লৈ সাজু হৈছে প্ৰশাসনৰ লোক। সাজু আৰক্ষী প্ৰশাসন, সষ্টম 50খনকৈ এক্সকাভেটৰ। আজিৰে পৰাই পাইকানাত উচ্ছেদৰ বাবে যিহেতু প্ৰস্তুতি চলিছিলে, কিন্তু জুম্মাবাৰ উপলক্ষে আজি এই উচ্ছেদত আচলতে বাধা দিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কাইলৈৰ পৰা পুনৰ উচ্ছেদ চলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা মৰ্মে সকলো সাজু। পাইকানা সংৰক্ষিত বনাঞ্চলত চলিবলগীয়া উচ্ছেদত নাই কোনো আইনী বাধাও। গোৱালপাৰাৰ উচ্ছেদ বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ বাধা আৰোপ নকৰিলে। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, পাইকানাত উচ্ছেদত স্থগিতাদেশ বিচাৰি আবেদনো যিহেতু আদালতত কৰা হৈছিলে, কিন্তু কোনো ধৰণৰ আচলতে ব্যৱস্থা লোৱা নহ'ল। গতিকে কাইলৈৰ পৰা পাইকানাত বৃহৎ উচ্ছেদ অভিযান চলিব। 1038 বিঘা ভূমিত এই উচ্ছেদ অভিযান চলিব। 50খনকৈ এক্সকাভেটৰ সাজু কৰি ৰখা হৈছে। আৰক্ষী প্ৰশাসন সাজু এটা বৃহৎ বেটেলিয়নৰ সৈতে কাইলৈৰ পৰা পাইকানাত বৃহৎ উচ্ছেদ অভিযানৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে পথাৰত এনেধৰণে এক্সকাভেটৰ সাজু কৰি ৰখা হৈছে। মুঠৰ কাইলৈ উচ্ছেদ হ'বই। আৰু ইয়াৰ বাবে যি উচ্ছেদ বৰ্তমান চলিব, তেনেস্থলত এইসকল লোক যিসকলে দখল কৰি আছিলে সেই মাটিৰ পৰা তেওঁলোকে নিজৰ যাৱতীয় সা সামগ্ৰী লৈ নিৰাপদ স্থানলৈ এতিয়া ঢপলিয়াইছে। কিয়নো কাইলৈ চলা সেই উচ্ছেদ অভিযানত এক্সকাভেটৰে সকলো ভাঙি চুৰমাৰ কৰি পেলাব। গতিকে তেওঁলোকৰ যিখিনি সামগ্ৰী আছে তেওঁলোকে সেইখিনি লৈ যাবলৈ যত্ন কৰি আছে। আজিৰ দিনটোতো এনেধৰণৰ এক পৰিৱেশে বৰ্তমান বিৰাজ কৰি আছে পাইকানাত। যদিও বা উচ্ছেদ বন্ধ, কিন্তু এইসকল লোকৰ আচলতে যি সংগ্ৰাম, সেই সংগ্ৰাম কিন্তু শেষ হোৱা নাই। তেওঁলোকৰ দোকান পোহাৰ ঘৰ, তেওঁলোকৰ ঘৰৰ সকলো সা সামগ্ৰী, দোকান পোহাৰৰ সকলো সা সামগ্ৰী খুলি তেওঁলোকে নিৰাপদ স্থানলৈ তেওঁলোকে গতি কৰা এতিয়া দেখিবলৈ পোৱা গৈছে। যথেষ্ট অসুবিধা আৰু উচ্ছেদিত লোকসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যদিও বা জাননী জাৰি কৰা হৈছিলে, কিন্তু পূৰ্বৰে পৰা কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা নোলোৱাৰ ফলতে আজিৰ দিনটোত তেওঁলোকে এনেধৰণে যথেষ্ট আচলতে কষ্ট কৰিবলগীয়া হৈছে। আজিৰ পৰা যদিও বা উচ্ছেদ চলাৰ কথা আছিলে, কিন্তু জুম্মাৰ বাৰ যিহেতু আজি শুকুৰবাৰ আৰু আজি জুম্মাৰ বাৰ অনুসৰি আজিৰ দিনটোত পাইকানাত উচ্ছেদ বন্ধ ৰখা হ'ল। কিন্তু কাইলৈৰ পৰা পুনৰ পাইকানা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। প্ৰশাসন সাজু, বেটেলিয়ন সাজু, এক্সকাভেটৰ 50খনকৈ সষ্টম হৈ আছে। মুঠৰ কাইলৈৰ দিনটোত বৃহৎ উচ্ছেদ অভিযান চলিব পাইকানা সংৰক্ষিত বনাঞ্চলত। এক প্ৰতিবেদন আছে, আগবঢ়াইছোঁ। হয়, তৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলত অহাকালি যি উচ্ছেদ অভিযান চলোৱা হ'ব, আৰু সেই উচ্ছেদৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে তৎপৰতাৰে সাজু হৈ উঠিছে। আৰু আমি কিছু সময় পূৰ্বে দেখাইছিলোঁ যে আচুডুবি ৰাজহুৱা গাঁৱৰ দৃশ্য, আৰু মই উপস্থিত আছোঁ এতিয়া বিদ্যাপাৰাত। আৰু বিদ্যাপাৰাৰ দৃশ্য মই দেখিছোঁ। বিদ্যাপাৰাত সকলো ৰাইজ ইতিমধ্যে আহি ওলাইছে। তেওঁলোকে নিজে তেওঁলোকৰ যি বাসগৃহ বা তেওঁলোকৰ দোকান পোহাৰ আদি ইতিমধ্যে ভাঙি লৈ যোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে তেওঁলোকে জাননী পোৱাৰ পিছৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে ইয়াৰ পৰা ভাঙি লৈ যোৱা, কাৰণ জাননী পোৱাৰ পিছৰ পৰা তেওঁলোকে আতংকিত হৈ পৰিছে। আমি ইয়াতে এজন স্থানীয় লোক আছে, আমি তেওঁলোকে কথা পাতিবলৈ যত্ন কৰিম। কিমান দিনৰ পৰা বসবাস কৰি আছিলে? আমি ইয়াতে বসত কৰি আছোঁ 1960 চনৰ পৰা। 1960 চনৰ পৰা ইয়াতে বসত কৰি আছোঁ। 1959 মোৰ জন্ম, 1959 মোৰ জন্ম। ইমান দিন চৰকাৰ যদি আমাক ঠাই দিছে, আজি কিয় আমাক উচ্ছেদ কৰিব লগা হ'ল? যদি চৰকাৰে মাটি চৰকাৰে লয়, আমাৰ কোনো আপত্তি নাই। কিন্তু আমাৰ এতিয়া এটা কথা, আমাৰ হ'ল আচুডুবি ৰেভিনিউ ভিলেজ। আমাৰ আচুডুবি ৰেভিনিউ ভিলেজ আজি তহঁতে বানাল পাইকান বন অঞ্চল। পাইকান বন অঞ্চল ক'ৰ পৰা আহিল আৰু কেতিয়া বনাল আমি কিন্তু এটা নাজানো। এতিয়াও আমাৰ যিগিলা তথ্য, আমাৰ আই কাৰ্ড, আধাৰ কাৰ্ড, যিগিলা আমাৰ মাটি জমিৰ কাগজ আছে, গোটাই আমাৰ আচুডুবি ৰেভিনিউ ভিলেজ। আজি আমাক বানাল কি পাইকান বন অঞ্চল। আচ্ছা ঠিক আছে, পাইকান বন অঞ্চল যদি পাইকান বন অঞ্চল হয়, সরকারের মাটি সরকার লয়ে যাক, আমার কোনো আপত্তি নাই, আমার একো আপত্তি নাই।
কিন্তু এটা কথায় আমার মুখ্যমন্ত্রীর ওচৰত যে আমার এই অঞ্চলবাসী, আমি ভারতের নাগরিক, আমি ইয়ারে ভোটার, আমার বাপ দাদা আতাহতে গুছি গেছে ইয়াতে, তেনেহলে আমাক যিকোনো জায়গা ঠাই দি ফেলাই তার পাছত সরকারে উচ্ছেদ করে আমার কোনো আপত্তি নাই। আর যদি নকরে তেনেহলে সরকারে আমাক গুলিয়ে মারক, আমার কোনো আপত্তি নাই। আমি লড়া চলিলে রেডি, প্রস্তুত, সিলিন্ডার। সরকার আমাক গুলিয়ে মারক। যদি সরকার গুলিয়ে মারবা ভয় করে, উপরে যে প্লেন লই আহক, প্লেন লই আহি আমাক বোমা দিয়ে আমাক মারি ফেলাক। তথাপি আমাক যাতে এই হারাশাস্তি নকৰে, আমাক উচ্ছেদ নকৰে, এটাই আমার অনুরোধ সরকারের তাতে। এইখিনি মোর ক'বলগীয়া। নিশ্চয়কৈ তেওঁলোকে দুখ অনুভৱ কৰিছে, তেওঁলোকে যে আতংকিত হৈ পৰিছে। ইয়াৰ মহিলাসকলো আছে, আমি তেওঁলোকৰ আমি কথা পাতিবলৈ যত্ন কৰিম। আমি ইয়াৰে মানুহ, আমি কোথাও নাযাম, ইয়াতে থাকিম। 3 মাহৰ এটা ঘৰ দিছো, আজি ভাঙি দিব আহিছে সরকারে। আমার কোথাও জায়গা নাই। আমি কইছি, ওসি কইছে বলে আমি ইয়ারে মানুষ, আমি কত যাম? ওসি কইছে তুমি জন মানুষ তাতে যাবি। আমার ইয়ারে আধার কার্ড, ইয়ারে পান কার্ড, আমার কোথাও জায়গা নাই। আমি কত যাম চলি বলি লই? আমি 3 দিনের পরে না খাই আছি। আমার ঘর কিছু খাবার না পাই খাইও কই আমার ঘর ভাঙাইছে, তাও আমাকে মাটি কিনে দিলে আমি এনে কই থাকি। তাও সরকার অনুরোধ জানা আমাকে এই জায়গার পর্যন্ত এরি না দে। আমি এইখানে আপনার অনুরোধ জানাইছি। নিশ্চয়কৈ দুখত ভাগি পৰিছে, দেখা গৈছে। তেওঁলোকে দুখত কান্দোনত ভাগি পৰিছে, কাৰণ সপোনৰ ঘৰখন যেতিয়া চকুৰ সন্মুখত চুৰমাৰ হৈ যায়, তেতিয়া সকলোৱে এনেদৰে দুখত ভাঙি পৰে। কাৰণ ইতিমধ্যে যি প্ৰশাসনে তেওঁলোকক জাননী প্ৰেৰণ কৰিছে, 10 জুলাইৰ ভিতৰত এই অঞ্চলৰ পৰা তেওঁলোকক যাবলৈ জাননী প্ৰেৰণ কৰিছিলে। গতিকে 10 জুলাই পূৰ্বে তেওঁলোকক যোৱাৰ বাবে ইয়াত জাননী প্ৰেৰণ কৰিছিলে। প্ৰতিদিনে 2 বা 3 বাৰকৈ মেকিং কৰা বুলি তেওঁলোকে জনাইছিলে। আৰু ৰাইজ ইয়াতে আতংকিত হৈ পৰিছিলে। আৰু আতংকিত হৈ পৰাৰ পিছত তেওঁলোকে নিশ্চয় ইচ্ছা তেওঁলোকে ইয়াৰ পৰা যি নিজৰ সপোনৰ ঘৰখন ভাঙি লৈ গুচি গৈছে। ইতিমধ্যে ইয়াৰ পৰা বহুসংখ্যক লোক ইয়াৰ পৰা আঁতৰি গুচি গৈছে তেওঁলোকে। আৰু বাকী লোকসকল ইয়াতে তেওঁলোকে গৈছে যদিও তেওঁলোকে ইতিমধ্যে নিজৰ মৰমৰ ঠাইখন এৰি যাবলৈ পৰা নাই। কিন্তু প্ৰশাসনে ইতিমধ্যে যি পাইকান সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে, গতিকে ঘোষণা কৰাৰ পিছত কিন্তু ইয়াৰ উচ্ছেদ নিশ্চিত কৰি পাৰিছে। আৰু আজি অন্ততঃ কেৱল জুম্মাবাৰ হিচাপে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যোৱাকালি ইয়াত আজিৰ উচ্ছেদ বন্ধ কৰি দিছে। আৰু অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা কিন্তু ইয়াত উচ্ছেদ অভিযান আৰম্ভ কৰিব। আৰু উচ্ছেদৰ কাৰণে ইতিমধ্যে জিলা প্ৰশাসন আৰু বন বিভাগে ইতিমধ্যে যি 40খনকৈ অধিক এক্সকেভেটৰ আৰু 1000তকৈ অধিক ইয়াত আৰক্ষী মোতায়েন কৰিছে। আৰু ৰাতিপুৱা 6 বজাৰ পৰা ইয়াত উচ্ছেদ অভিযান আৰম্ভ হ'ব বুলি ইতিমধ্যে প্ৰশাসনে জানিব দিছে। হয়, তৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলত অহাকালি যি উচ্ছেদ অভিযান চলোৱা হ'ব, আৰু সেই উচ্ছেদৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে তৎপৰতাৰে সাজু হৈ উঠিছে। আৰু আমি কিছু সময় পূৰ্বে দেখাইছিলোঁ যে আচুডুবি ৰাজহুৱা গাঁৱৰ দৃশ্য, আৰু মই উপস্থিত আছোঁ এতিয়া বিদ্যাপাৰাত। আৰু বিদ্যাপাৰাৰ দৃশ্য মই দেখিছোঁ। বিদ্যাপাৰাত সকলো ৰাইজ ইতিমধ্যে আহি ওলাইছে। তেওঁলোকে নিজে যি তেওঁলোকৰ যি বাসগৃহ বা তেওঁলোকৰ দোকান পোহাৰ আদি ইতিমধ্যে ভাঙি লৈ যোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে তেওঁলোকে জাননী পোৱাৰ পিছৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে ইয়াৰ পৰা ভাঙি লৈ যোৱা, কাৰণ জাননী পোৱাৰ পিছৰ পৰা তেওঁলোকে আতংকিত হৈ পৰিছে। আমি ইয়াতে এজন স্থানীয় লোক আছে, আমি তেওঁলোকে কথা পাতিবলৈ যত্ন কৰিম। আপোনালোকে কিমান দিনৰ পৰা বসবাস কৰি আছে? আমি ইয়াতে বসত কৰি আছোঁ 1960 চনৰ পৰা। 1960 চনৰ পৰা ইয়াতে বসত কৰি আছোঁ। 1959 মোৰ জন্ম, 1959 মোৰ জন্ম। ইমান দিন সরকার যদি আমাক ঠাই দিছে, আজি কিয় আমাক উচ্ছেদ করব লগা হল? যদি সরকারের মাটি সরকারে লয় আমার কোনো আপত্তি নাই। কিন্তু আমার এটা একটা কথা, আমার হল আশুডুবি রেভিনিউ ভিলেজ। আমার আশুডুবি রেভিনিউ ভিলেজ আজি তহঁতে বানাল পাইকান বন অঞ্চল। পাইকান বন অঞ্চল ক'ৰ পৰা আহিল আৰু কেতিয়া বনাল আমি কিন্তু এটা নাজানো। এতিয়াও আমার যেগুলা তথ্য, আমার আই কার্ড, আধার কার্ড, যেগুলা আমার মাটি জমির কাগজ আছে, গোটাই আমার আশুডুবি রেভিনিউ ভিলেজ। আজি আমাক বানাল কি পাইকান বন অঞ্চল। আচ্ছা ঠিক আছে, পাইকান বন অঞ্চল যদি পাইকান বন অঞ্চল হয়, সরকারের মাটি সরকার লয়ে যাক, আমার কোনো আপত্তি নাই, আমার একো আপত্তি নাই। কিন্তু এটা কথায় আমার মুখ্যমন্ত্রীর ওচৰত যে আমার এই অঞ্চলবাসী, আমি ভারতের নাগরিক, আমি ইয়ারে ভোটার, আমার বাপ দাদা আতাহতে গুছি গেছে ইয়াতে, তেনেহলে আমাক যিকোনো জায়গা ঠাই দি ফেলাই তার পাছত সরকারে উচ্ছেদ করে আমার কোনো আপত্তি নাই। আর যদি নকরে তেনেহলে সরকারে আমাক গুলিয়ে মারক, আমার কোনো আপত্তি নাই। আমি লড়া চলিলে রেডি, প্রস্তুত, সিলিন্ডার। সরকার আমাক গুলিয়ে মারক। যদি সরকার গুলিয়ে মারবা ভয় করে, উপরে যে প্লেন লই আহক, প্লেন লই আহি আমাক বোমা দিয়ে আমাক মারি ফেলাক। তথাপি আমাক যাতে এই হারাশাস্তি নকৰে, আমাক উচ্ছেদ নকৰে, এটাই আমার অনুরোধ সরকারের তাতে। এইখিনি মোর ক'বলগীয়া।
হয় নিশ্চয়কৈ তেওঁলোকে দুখ অনুভৱ কৰিছে, তেওঁলোকে যে আতংকিত হৈ পৰিছে। ইয়াৰ মহিলাসকলো আছে, আমি তেওঁলোকৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি ইয়ারে মানুষ, আমি কোথাও না যাম, ইয়াতে থাকিম। 3 মাহ একটা ঘর দিছু, আজি ভাঙ্গি দিবে আইসে সরকারে। আমার কোথাও জায়গা নাই। আমি কইছি ওসি কইছি বলে আমি ইয়ারে মানুষ, আমি কত যাম। ওসি কইছে তুমি জন মানুষ তাতে যাবি। আমার ইয়ারে আধার কার্ড, ইয়ারে পান কার্ড, আমার কোথাও জায়গা নাই। আমি কত যাম চলি বলি লই। আমি 3 দিনের পরে না খাই আছি। আমার ঘর কিছু খাবার না পাই খাইও কয় আমার ঘর ভাঙাইছে তাও আমার মাটি কিনে দিলে আমি এনে কই থাকি। তাও সরকার অনুরোধ জানাও আমাকে এই জায়গার যাতে এরি না দে। আমি এইখানে আপনার অনুরোধ জানাইছি। হয় নিশ্চয়কৈ দুখত ভাগি পৰিছে, দেখা গৈছে। তেওঁলোকে দুখত আন্দোলনত ভাগি পৰিছে, কাৰণ সপোনৰ ঘৰখন যেতিয়া চকুৰ সন্মুখত চুৰমাৰ হৈ যায় তেতিয়া সকলোৱে এনেদৰে দুখত ভাঙি পৰে। কাৰণ ইতিমধ্যে যি প্ৰশাসনে তেওঁলোকক জাননী প্ৰেৰণ কৰিছে 10 জুলাইৰ ভিতৰত এই অঞ্চলৰ পৰা তেওঁলোকক যাবলৈ জাননী প্ৰেৰণ কৰিছিলে। গতিকে 10 জুলাই পূৰ্বে তেওঁলোকক যোৱাৰ বাবে ইয়াত জাননী প্ৰেৰণ কৰিছিলে। প্ৰতিদিনে 2 বা 3 বাৰকৈ মেকিং কৰা বুলি তেওঁলোকে জনাইছিলে আৰু ৰাইজ ইয়াতে আতংকিত হৈ পৰিছিলে। আৰু আতংকিত কৰাৰ পিছত তেওঁলোকে নিজ ইচ্ছা তেওঁলোকে ইয়াৰ পৰা যি নিজৰ সপোনৰ ঘৰখন ভাঙি লৈ গুচি গৈছে। ইতিমধ্যে ইয়াৰ পৰা বহুসংখ্যক লোক ইয়াৰ পৰা আঁতৰি গুচি গৈছে তেওঁলোকে। আৰু বাকী লোকসকল ইয়াতে তেওঁলোকে গৈছে যদিও তেওঁলোকে ইতিমধ্যে নিজৰ মৰমৰ ঠাইখন এৰি যাবলৈ পৰা নাই। কিন্তু প্ৰশাসনে ইতিমধ্যে যি পাইকান সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে, গতিকে ঘোষণা কৰাৰ পিছত কিন্তু ইয়াৰ উচ্ছেদ নিশ্চিত কৰি পাৰিছে। আৰু আজি অন্ততঃ কেৱল জুম্মাবাৰ হিচাপে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যোৱাকালি ইয়াত আজিৰ উচ্ছেদ বন্ধ কৰি দিছে। আৰু অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা কিন্তু ইয়াত উচ্ছেদ অভিযান আৰম্ভ কৰিব। আৰু উচ্ছেদৰ কাৰণে ইতিমধ্যে জিলা প্ৰশাসন আৰু বন বিভাগে ইতিমধ্যে যি 40খনকৈ অধিক এক্সকেভেটৰ আৰু প্ৰায় 1000তকৈ অধিক ইয়াত আৰক্ষী মোতায়েন কৰিছে। আৰু ৰাতিপুৱা 6 বজাৰ পৰা ইয়াত উচ্ছেদ অভিযান আৰম্ভ হ'ব বুলি ইতিমধ্যে প্ৰশাসনে জানিব দিছে। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। মিষ্টাৰ চিফ মিনিষ্টাৰ, কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে।